আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত খলনি হল বহুকেইটা নিয়ম। আধাৰ আৰু ভোটাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে কেইবাটাও ডাঙৰ ঘোষণা। এতিয়াৰ পৰা এখন নথিপত্ৰ নাথাকিলেও আপুনি নাপাব ভোটাৰ কাৰ্ড তথা আধাৰ কাৰ্ড। কেৱল জিলা আয়ুক্তই অনুমোদন দিলেহে আপুনি লাভ কৰিব ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড তথা জন্মৰ প্ৰমাণ পত্ৰ। এই সন্দৰ্ভত সবিস্তাৰে লৈ আহিছো সমূহ দৰ্শকলৈ। এই মুহূৰ্তত জনাইছে এক গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডক লৈ ৰাজ্যত সলনি হল বহুকেইটা নিয়ম। এখন নথিপত্ৰ নাথাকিলে আপুনি নাপাব ভোটাৰ কাৰ্ড। ইপিনে বহু বছৰ আগৰ জন্মৰ প্ৰমাণ পত্ৰক লৈ কঠোৰ হৈছে এতিয়া ৰাজ্য চৰকাৰ। জন্ম প্ৰমাণ পত্ৰ অবিহনে আবেদন কৰিব নোৱাৰিব ভোটাৰ কাৰ্ড। জিলা আয়ুক্তক অনুমোদন অবিহনে কোনেও উলিয়াই দিব নোৱাৰিব বেকডেটৰ জন্মৰ প্ৰমাণ পত্ৰ। আনহাতে আধাৰ কাৰ্ডক লৈ সলনি হৈছে বহুকেইটা নিয়ম। এতিয়াৰে পৰা 18 বছৰৰ কোনেও নাপাব আধাৰ কাৰ্ড। 18 বছৰৰ ওপৰৰ আধাৰ কাৰ্ডৰ বাবে জিলা আয়ুক্তই ল'ব পাৰিব সিদ্ধান্ত। এতিয়াৰে পৰা প্ৰাপ্তবয়স্ক ব্যক্তিসকলে আধাৰ লোৱাৰ প্ৰয়োজন নাই। এতিয়াৰে পৰা আধাৰ দিব কেৱল শিশু। আৰু প্ৰাপ্তবয়স্ক লোকে আধাৰ বিচাৰিলে কেৱল জিলা আয়ুক্তইহে দিব পাৰিব। আধাৰ কাৰ্ডক কঠোৰ হৈছে এতিয়া ৰাজ্য চৰকাৰ। আধাৰ কাৰ্ড উলিওৱা প্ৰক্ৰিয়া সহজ হোৱাৰ বাবে বিদেশীয়ে লৈছে সুবিধা। অবৈধভাৱে আধাৰ কাৰ্ড লোৱা সকলৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। ৰাজ্যত পুনৰ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডক লৈ বহুকেইটা নিয়ম সলনি কৰা হৈছে। এতিয়াৰ পৰা ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডক লৈ বহুকেইটা নিয়ম সলনি কৰিছে, ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা এখন নথিপত্ৰ নাথাকিলে আপুনি লাভ নকৰিব ভোটাৰ কাৰ্ড তথা আধাৰ কাৰ্ড। লগতে বহু বছৰ আগৰ জন্ম প্ৰমাণ পত্ৰক লৈ কঠোৰ হৈছে এতিয়া ৰাজ্য চৰকাৰ। জন্ম প্ৰমাণ পত্ৰ অবিহনে আবেদন কৰিব নোৱাৰিব এতিয়া ভোটাৰ কাৰ্ডৰ বাবে। লগতে জিলা আয়ুক্তই অনুমোদন দিলেহে আপুনি লাভ কৰিব জন্মৰ প্ৰমাণ পত্ৰ তথা ভোটাৰ কাৰ্ড। আনহাতে আধাৰ কাৰ্ডক লৈ সলনি হ'ব বহুকেইটা নিয়ম। এতিয়াৰে পৰা 18 বছৰৰ কোনেও নাপাব আধাৰ কাৰ্ড। 18 বছৰৰ ওপৰৰ আধাৰ কাৰ্ডৰ বাবে জিলা আয়ুক্তই ল'ব পাৰিব সিদ্ধান্ত। আৰু এতিয়াৰ পৰা প্ৰাপ্তবয়স্ক ব্যক্তিসকলে আধাৰ লোৱাৰ প্ৰয়োজন নাই। এতিয়া কেৱল আধাৰ দিব শিশু। আৰু প্ৰাপ্তবয়স্ক লোকে যদিহে আধাৰ বিচাৰে তেন্তে কেৱল জিলা আয়ুক্তইহে নিৰীক্ষণ কৰি দিব পাৰিব আধাৰ কাৰ্ড। কিয়নো অবৈধভাৱে আধাৰ কাৰ্ড লোৱা সকলৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। যিহেতু শেহতীয়াকৈ আধাৰ কাৰ্ড উলিওৱা প্ৰক্ৰিয়া অতিকৈ সহজ হৈ পৰিছে, গতিকে সেই সন্দৰ্ভত বহু সন্দেহজনক ব্যক্তিয়ে আধাৰ কাৰ্ড উলিয়াই ৰাজ্যত বিশেষকৈ অসমত বসবাস কৰে বা বহুতো ধৰণৰ সুবিধা লাভ কৰে। গতিকে তেনে ক্ষেত্ৰত এতিয়া আধাৰ কাৰ্ড উলিওৱা প্ৰক্ৰিয়া সহজ হোৱাৰ বাবে বিদেশীয়ে যি সুবিধা লৈছে তাৰ বাবে এতিয়া অবৈধভাৱে আধাৰ কাৰ্ড তথা ভোটাৰ কাৰ্ড লোৱা সকলৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। এতিয়াৰে পৰা জন্ম প্ৰমাণ পত্ৰ অবিহনে আপুনি আবেদন কৰিব নোৱাৰিব ভোটাৰ কাৰ্ডৰ বাবে। লগতে আধাৰ কাৰ্ড যদিহে বিচাৰে তেন্তে জিলা আয়ুক্তৰ অনুমোদন সাপেক্ষে আপুনি লাভ কৰিব পাৰিব আধাৰ কাৰ্ড। এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে বহুকেইটা ঘোষণা কৰিছে। এই সন্দৰ্ভত কি কি ঘোষণা কৰিছে আমি আপোনালোকৰ আগত আগবঢ়াইছো। আধাৰ অসমত বহু বছৰ হৈ গ'ল। প্ৰাপ্তবয়স্ক মানুহে এতিয়া আধাৰ লোৱাৰ প্ৰয়োজনীয়তা নাই, কাৰণ তেওঁলোকক ইতিমধ্যে আধাৰ দিয়া হৈ গৈছে। এতিয়া আধাৰ দিব লাগে খালি শিশুক, নতুনকৈ জন্ম হোৱা। গতিকে আমি এতিয়া অসমত এটা নিয়ম আনিম, অহা কেবিনেটত এই বিষয়ে আৰু আলোচনা হ'ব অলপ ভাল কৰি, যে প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায়,
বা SDC অফিচত পায় এটা ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব এটা ডিটাৰেন্ট হ'ব আৰু আজিকালি আধাৰ লবৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ লাগিব লাহে লাহে সেই কাৰণে আমি জন্মৰ প্ৰমাণপত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছো বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্মপত্ৰ লওঁ বেক ডেট মানে ইলিগেলি নহয় লিগেলি লওঁ মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল তেতিয়া মই জন্মৰ প্ৰমাণপত্ৰ ল'ব নোৱাৰিলো এতিয়া মোক জন্মৰ প্ৰমাণপত্ৰ দিয়ক তেনেকুৱা কেছ বিলাকো ডিচিৰ ওচৰলৈকে যাব এটা নাগৰিকত্ব প্ৰমাণ নহয় কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায় ভোটাৰ লিষ্টতো নাম পায় এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ আধাৰখন দেখুৱালেতো আপুনি দিল্লী মুম্বাই কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে এতিয়া আমাৰ অসমত ভাৰতত গেছৰ সিলিন্ডাৰ ল'ব আধাৰ লাগে বেংক একাউণ্ট খুলিব আধাৰ লাগে গতিকে আধাৰখন হৈ গ'লে বাকি কামখিনি ইজি হৈ যায় আধাৰখনক ব্লক কৰি দিলে বাকি একো কাম নহয় আধাৰখনটো দেশৰ নাগৰিক নহলেও পাব পাৰে যদিহে বৈধভাৱে প্ৰৱেশ কৰে যে মই পাছপোৰ্ট ভিসা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰো কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰো গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয় আমাৰ সমস্যাটো হল অবৈধ প্ৰৱেশক লৈ গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিও তেতিয়াহলে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এবিলাক কৰিব নোৱাৰে যোৱাকালিও ৰাতি আমি 20 জন বাংলাদেশীক পুছবেক কৰিছো গতিকে জিতু গতিত আমি বাংলাদেশীক পুছবেক কৰি আছো সেই ক্ষেত্ৰত আমাৰ যেটো প্ৰয়োজনীয় আইনী নিয়ন্ত্ৰণ লাগে সেই আইনী নিয়ন্ত্ৰণটো আমি এই ধৰণে আনিব খুজিছো আধাৰ কাৰ্ড দিয়াটো খুব আমি টান আধাৰ অসমত বহু বছৰ হৈ গল প্ৰাপ্তবয়স্ক মানুহে এতিয়া আধাৰ লোৱাৰ প্ৰয়োজনীয়তা নাই কাৰণ তেওঁলোকক ইতিমধ্যে আধাৰ দিয়া হৈ গৈছে এতিয়া আধাৰ দিব লাগে খালি শিশুক নতুনকৈ জন্ম হোৱা গতিকে আমি এতিয়া অসমত এটা নিয়ম আনিম অহা কেবিনেটত এই বিষয়ে আৰু আলোচনা হ'ব অলপ ভাল কৰি যে